নমস্কাৰ ৰাইজ, শীতকালৰ ব্যস্ততাৰে ভৰা এটা পুৱালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কৈছোঁৱেই নহয় ব্যস্ততাৰে ভৰা এয়া শুই উঠি মানে একদম ৰ'বলৈ সময় নাই, চিধা ভাতৰ কাৰণে বস্তু পাতি গোটাবলগীয়া হৈছে। কাৰণ 8টা বাজিত মাত্ৰ মাহঁত যাবই আৰু এয়া মই লাগিয়ে গ'লোঁ। একদম মোৰ ক'লা কেৰাহীটো আপোনালোকে ইগন'ৰ কৰিব, কাৰণ আমি জুইত বনোৱা কেৰাহীটো সদায় ক'লাই হয় যিমান ধুলেও। সেইবোৰ বাদ্য যোনে যিভাৱে ভাবিব আৰু ন। মাহঁত এয়া যোৱাৰ পিছতে মোৰ ভিতৰৰ কামৰ মানে দায়িত্ব আৰম্ভ হৈ যায়, কাৰণ তেতিয়ালৈকে কৰিবলৈ নহয়, কাৰণ মাহঁতকো আজৰি কৰি পঠাব লাগে। মই সেইটো কাৰণে সদায় পিছলৈ থৈ দিওঁ ভিতৰৰ কামখিনি। এয়া ধুনীয়াকৈ আহি পানি চব চাফ চিকুণ কৰি দিনটোলৈ আজৰি হ'লে মোৰ মানে শান্তি আৰু টেনশ্যনটো কমি যায় যে মই আজৰি হ'লোঁ আৰু মোৰ কাম নাই। এনেকৈ মই অকলে কাম কৰি থাকোঁ। তাকে আজি আপোনালোককো দেখালোঁ মোৰ এই ব্যস্ততাৰে ভৰা ৰাতিপুৱাটো। কেনেকুৱা পালে আপোনালোকে জনাব, আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। সোনকালে মোক 1K কৰি দিয়ক। বাই বাই।